এভৰিৱান মেথড চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো মাইক্ৰ'ছফ্ট ৱৰ্ডৰ 4 নম্বৰটো ক্লাছ। আমি অলৰেডি 3টা ক্লাছ কৰিছিলোঁ, য'ত আমি MS ৱৰ্ডৰ বেছিক ফৰ্মেটিঙৰ ওপৰত শিকিলোঁ। আমি লাষ্ট ক্লাছত এইকেইটা কৰিলোঁ: লেআউট অফ দ্য পেজ, হেডাৰ ফুটাৰ, পেজ নাম্বাৰ, ড্ৰপ কেপ, ইকুৱেশ্যন কেনেকৈ ইনচাৰ্ট কৰিম, আমি এই গোটেইখিনি শিকিছিলোঁ। আৰু 3টা ৰৈ গৈছিলে: ৱৰ্ড কাউণ্ট, দেন ইনচাৰ্ট শেপ, ক্ৰিয়েট এ টেবল। এইকেইটাৰ লগতে আজি আৰু বেলেগ কেইটামান টপিকৰ ওপৰতো আমি ডিছকাশ্যন কৰিম। তো মই এটা কথা ক'ব খুজিছোঁ যে স্কিল টেষ্টত আপোনালোকে যেতিয়া ৱৰ্ডটো শিকিব, এতিয়া ঘৰত প্ৰেক্টিছ কৰিব, এক্সাম যেতিয়াই নহওক কিয়, এতিয়া ক'লে যে এক্সাম মে' নে জুনত হ'ব, বহুত টাইম আছে, আপোনালোকে বহুত প্ৰেক্টিছ কৰিবলৈ বহুত টাইম পাব। ডিফাৰেণ্ট টাইপ অফ মক টেষ্ট অনক যেনেকৈ পাৰে কালেক্ট কৰক সেইবিলাক কুৱেশ্যন। আমাৰ ফালৰ পৰা মক টেষ্ট প্ৰভাইড কৰিম আপোনালোকক। ইভেন আপোনালোকে যদি আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰে, তাত ফ্ৰীতে আপোনালোকে প্ৰেক্টিছ কুৱেশ্যনছ বহুতখিনি পাব। তো তেনেকৈ কুৱেশ্যনছবিলাক কালেক্ট কৰি কুৱেশ্যনছবিলাক পাৰিলে প্ৰিণ্ট কৰি লওক, প্ৰিণ্ট কৰি পেলাই প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়ক। আৰু এতিয়া যেতিয়া আমি মাইক্ৰ'ছফ্ট ৱৰ্ডৰ কথা ক'ম, ৱৰ্ডত কি হয়, বহুত সৰু সৰু বস্তু কিছুমান থাকে যোনবিলাক আপুনি শিকিব লাগে। যেনেকৈ যোৱা বছৰ কি হৈছিলে, মানে লাষ্ট যেতিয়া ADRE স্কিল টেষ্ট হৈছিলে, তাত এটা কুৱেশ্যনত ৱৰ্ড কাউণ্ট কৰিব দিছিলে। এতিয়া ৱৰ্ড কাউণ্টটো এটা বহুত সৰু বস্তু হয়। এইটো এনেকৈ কৈছিলে যে আপুনি যোনটো পেৰেগ্ৰাফ লিখিছে, পেৰেগ্ৰাফত কেইটা ৱৰ্ড আছে, কুৱেশ্যনটো তেনেকৈ আহিছিলে। তো এতিয়া ৱৰ্ড কাউণ্টটো যদি আপুনি সেই হোম, ইনচাৰ্ট, ড্ৰ, ডিজাইন, লেআউট, ৰেফাৰেঞ্চেছ এইকেইটাৰ কোনটোত থাকে সেইটো যদি গম নাপায়, আৰু এক্সামৰ টাইমত আপুনি এটা টেব খুলি তাৰে এটা গ্ৰুপত কি আছে সেইবিলাক চাই থাকোঁতে টাইম গুচি যাব। 15 মিনিটছ এটা মেক্সিমাম টাইম ল'ব লাগিব, 15 মিনিটছ আপোনাৰ গুচি যাব, তেতিয়া বাকী কুৱেশ্যনছ ৰখি যাব। তো তাৰ কাৰণে আপুনি এইটো গম পাব লাগিব যে ক'ত কোনটো আছে। আমি হোমত কি আছে, হোমত ফণ্টখিনি আছে, হোমত পেৰেগ্ৰাফ আছে। তো এইখিনি এনেকৈ মুখস্থ থাকিব লাগিব আপোনাৰ। ছাপ'জ মই ইনচাৰ্টত গ'লোঁ, ইনচাৰ্টত যোৱাৰ লগে লগে ইনচাৰ্টত মই পেজেছ পাম, টেবুলছ পাম, ইলাষ্ট্ৰেশ্যনছ পাম, যে পিকচাৰ কেনেকৈ এড কৰে, শ্বেপছ কেনেকৈ এড কৰে, এইখিনি পাম। তো এইখিনি জানিব লাগিব। তো এইখিনিৰ কাৰণে আপোনালোকে ৱৰ্ডটো সদায় এবাৰ দিনত খুলিব, আধা ঘণ্টা এটাৰ কাৰণে খুলি মেলি একো কৰিব নালাগে, তলত একো পেৰেগ্ৰাফ লিখিব নালাগে, একো কুৱেশ্যন ছল্ভ কৰিব নালাগে। জাষ্ট এই ওপৰত যে টেবকেইটা আছে, ড্ৰ, ডিজাইন, লেআউট, এইবিলাকত গৈ তাতে এটা চাব যে কি আছে। এতিয়া মই আজি যোনটো মই হাফ এন আৱাৰ ল'ম, আজি হাফ এন আৱাৰটোত মই কেৱল ইনচাৰ্ট টেবটোত কি গ্ৰুপছ সোমাই আছে, কি গ্ৰুপছৰ আণ্ডাৰত কি আছে গোটেইখিনি চাই ল'ম। তো তেতিয়াহ'লে এনেকৈ মনত থাকি যাব। এক্সামত কুৱেশ্যনটো যেতিয়া আহিব, ক'লে যে এক্সামত হেডাৰ এণ্ড ফুটাৰ ইউজ কৰা, লগে লগে আপুনি ইনচাৰ্টত গৈ হেডাৰ এণ্ড ফুটাৰ এটা পাই যাব। যদি আপুনি সেইটো নাজানে যে হেডাৰ এণ্ড ফুটাৰ থাকে ক'ত, এবাৰ হোম চাব, হোমৰ গোটেইকেইটা চাব, দেন ইনচাৰ্টত গোটেইকেইটা চাব, ড্ৰত গোটেইকেইটা চাব। তো এনেকৈ বিচাৰি থাকোঁতে টাইম গুচি যাব। হ'ল, আমি লাষ্ট ক্লাছত যোনকেইটা কৰি দিলোঁ সেইকেইটা আকৌ ইয়াতে নকৰোঁ, সেইকেইটা মই ডিলিট কৰি দিছোঁ ইয়াৰ পৰা। দেন আমি ইকুৱেশ্যন অলৰেডি ইনচাৰ্ট কৰিছিলোঁ। আমি ফাৰ্ষ্টতে আজি এতিয়া ৱৰ্ড কাউণ্টটো কেনেকৈ কৰে সেইটো এবাৰ চাই। ৱৰ্ড কাউণ্টৰ কাৰণে আমি ক'ত যাম? ৱৰ্ড কাউণ্টৰ কাৰণে আমি যাম, এইটো অপশ্যন দেখিছেনে, ৰিভিউত গ'লোঁ। ৰিভিউত যোৱাৰ লগে লগে আমি এটা অপশ্যন দেখিম, ৱৰ্ড কাউণ্ট, ডাইৰেক্ট দেখিব ৱৰ্ড কাউণ্ট। এতিয়া যদি আপুনি জানে যে ৱৰ্ড কাউণ্টটো ৰিভিউত থাকে, আপোনাৰ কুৱেশ্যনৰ এনচাৰটো 2 ছেকেণ্ডত চল্ভ হৈ যাব। জাষ্ট ৱৰ্ড কাউণ্ট, যোনটো পেৰেগ্ৰাফ, ছাপ'জ এইটো পেৰেগ্ৰাফত কেইটা ৱৰ্ড আছে মোক কাউণ্ট কৰিব দিছে, পেৰেগ্ৰাফটো চিলেক্ট কৰি মই যদি ৱৰ্ড কাউণ্ট ক্লিক কৰি দিওঁ, তো দেখিলে ইয়াতে ৱৰ্ডছ 108 আছে। তো এক্সামৰ তলত যেতিয়া আপুনি লিখিব লাগিব ডিফাৰেণ্ট নাম্বাৰ অফ ৱৰ্ডছ ইন দ্য পেৰেগ্ৰাফ ইজ ইকুৱেল টু 108, ইয়াৰ পৰা চাই আপুনি এনেকৈ লিখিব পাৰিব। তো ইয়াতে ডিফাৰেণ্ট টাইপৰ আছে, পেজেছ কেইটা আছে, ৱৰ্ডছ কেইটা আছে, কেৰেক্টাৰ্ছ কেইটা আছে, কেৰেক্টাৰ্ছ উইথ স্পেচ কেইটা আছে, পেৰেগ্ৰাফছ কেইটা আছে, লাইনছ কেইটা আছে, তো গোটেইখিনি দেখিলে। তো এনেকৈ কৰে, ৱৰ্ড কাউণ্টটো এনেকৈ কৰে। আৰু ৱৰ্ড কাউণ্ট হ'ল, ৱৰ্ড কাউণ্টৰ পাছত মই এটা ইয়াত লিখিছিলোঁ ইনচাৰ্ট শ্বেপছ। এতিয়া কি হয়, কেতিয়াবা এক্সামত কি থাকে, এনেকুৱা এটা পেৰেগ্ৰাফ থাকিব, পেৰেগ্ৰাফৰ মাজত এটা শ্বেপ থাকিব। তো শ্বেপটো আমি কেনেকৈ দিম? ছাপ'জ শ্বেপৰ কাৰণে এতিয়া আপুনি গম পাব লাগিব যে শ্বেপটো ক'ত থাকে, শ্বেপটো থাকে ইনচাৰ্ট টেবত। ইনচাৰ্টত যোৱাৰ লগে লগে ওচৰত এইটো অপশ্যন দেখিব শ্বেপছ। শ্বেপৰ ওচৰত দেখিব পিকচাৰ্ছ মানে কি হয়, পিকচাৰ্ছ কেতিয়াবা ইনক্লুড কৰিব দিয়ে এক্সামত এনেকৈ দিব আপোনাক যে ইনচাৰ্ট এ পিকচাৰ ডেট ইজ ছেভড ইন দ্য ডেস্কটপ। কি হয়, যদি কুৱেশ্যনত পিকচাৰ ইনচাৰ্ট কৰিব থাকে, তেতিয়া সেই পিকচাৰ্ছটো আপোনাৰ ডেস্কটপত অলৰেডি সেইটো ছেভ হৈ থাকিব। তো সেই ছেভ কৰা ফাইলটো আপোনালোকে আনি ইয়াত পেষ্ট কৰিব লাগিব। তো সেইটো কেনেকৈ কৰিব, সেইটোৰ কাৰণে আপুনি পিকচাৰ্ছ যাব, দেন পিকচাৰ্ছত ক্লিক কৰাৰ পাছত আপুনি ডেস্কটপ গৈ পেলাই ডেস্কটপৰ পৰা চিলেক্ট কৰিলে হয়। বাৰু সেই পিকচাৰ ইনচাৰ্ট কৰাটো আমি এটা বেলেগ এটা ক্লাছত শিকিম। আজি মই ছেভ কেনেকৈ ইনচাৰ্ট কৰে সেইটো দেখুৱাইছোঁ। ছেভ ইনচাৰ্ট কৰাৰ কাৰণে মই ক'লোঁ ইনচাৰ্টত যাব, ইনচাৰ্টত যোৱাৰ পাছত পিকচাৰ্ছৰ ওচৰতে এইটো ছেপছ আছে, ছেপছত ক্লিক কৰিব। ছেপছত ক্লিক কৰাৰ লগে লগে দেখিব ডিফাৰেণ্ট টাইপ অফ ছেপছ আছে ইয়াতে। এতিয়া এক্সামত যোনটো ছেপ দিয়া থাকিব, ছাপ'জ মই এটা লাইভ কুৱেশ্যন এটা দিছোঁ, এইটো ৰাইট এংগল ট্ৰাইংগলটো কি আছে, কুৱেশ্যনটোত এনেকৈ ভিতৰত এনেকৈ ভৰাই থোৱা আছে পেৰেগ্ৰাফটোৰ ভিতৰত। তো এতিয়া আপুনি এইটো এটা ইনচাৰ্ট কৰিব লাগিব। তো এইটো ইনচাৰ্ট কৰাৰ কাৰণে এইটোকে কয় ইনচাৰ্ট ছেপছ। তাৰ কাৰণে কি কৰিব লাগিব, ইনচাৰ্টত যাব লাগিব, গৈ পেলাই আপুনি ছেপছত ক্লিক কৰিব লাগিব। ছেপছত ক্লিক কৰাৰ পিছত এটা বেলেগ ডিফাৰেণ্ট টাইপ অফ ছেপছ আছে। এক্সামত যোনটো ছেপ দিয়া থাকে, এইটো ছেপ দিয়া আছে ইয়াতে, তো এইটো ছেপ আপুনি ইয়াতে বিচাৰিব লাগিব ক'ত পাম। তো মই পালোঁ এইটো ছেপ মই ক্লিক কৰিলোঁ এবাৰ, ক্লিক কৰি উঠি প্লাছ চাইন হৈ যাব, প্লাছ চাইনটো
য'তে নহওক পেজৰ তলত এনেকৈ ড্ৰ কৰি ল'ব। ড্ৰ কৰি ল'লে নহয়, ড্ৰ কৰি লোৱাৰ পিছত আপোনালোকে এইটো এবাৰ ওপৰলৈ লৈ যাব। ওপৰলৈ লৈ যাওঁতে দেখিছে ইয়াতে মোৰ ওপৰত আহি গ'ল, কিন্তু এনেকৈ নাহিলে। তো এনেকৈ আনিবলৈ কি কৰিব লাগিব? তেনেকৈ আনিবলৈ আপুনি সেই ওচৰত এইটো দেখিছেনে লেআউট অপশ্যনছ, এইটোত এবাৰ ক্লিক কৰক। ক্লিক কৰাৰ পাছত ইয়াতে বেলেগ বেলেগ অপশ্যনছ থাকে, ইন লাইন উইথ টেক্সট, আৰু ইয়াতে যোনকেইটা আছে গোটেইকেইটা মনত ৰাখিবলৈ অলপমান কঠিন হয়। তো তাৰ কাৰণে আপুনি এটা এটা ট্ৰাই কৰি চাওক। ছাপ'জ মই স্কুৱেৰ দি দিলোঁ, দিয়াৰ লগে লগে দেখিলে টেক্সটখিনি এনেকৈ ছাইড হৈ গুচি গ'ল। এতিয়া মই যদি বাকীকেইটাত লওঁ তেতিয়াহ'লে এইটোত যদি লওঁ, এইটো হয় টাইট, তো এইটো এনেকৈ এইটো যেনেকৈ ছেপ মই ইয়াতে ইনচাৰ্ট কৰিছিলোঁ তেনেকৈ ইয়াত ইনচাৰ্ট হৈ গ'ল। তো এনেকৈ আপোনাক ছেপছ ইনচাৰ্ট কৰিব দিব। আৰু এতিয়া এইটো বাৰু পেৰেগ্ৰাফৰ মাজত থাকিলে অলপমান কুৱেশ্যনটো ডিফিকাল্ট হয়। এতিয়া ছাপ'জ আপোনাক ক'লে যে এটা ট্ৰাইংগল ইনচাৰ্ট কৰা বুলি, তেতিয়া মই কি কৰিম? ইনচাৰ্টত যাম, ছেপছত যাম, ছেপছত যাম। ছেপছ যোৱাৰ পাছত মই এতিয়া দেখিম লাইনছ, ৰেক্টেংগলছ, বেছিক ছেপছ, ইয়াতে আছে ট্ৰাইংগল। ট্ৰাইংগলটো দেখাৰ লগে লগে এনেকৈ প্লাছ এইটো মই ড্ৰেগ কৰিম মাউচেৰে, মোৰ যিমান ডাঙৰ ট্ৰাইংগল লাগে, হ'ব এইটো মোক ট্ৰাইংগল লাগে, এইটো ট্ৰাইংগলটো মই ইয়াত ড্ৰ কৰিলোঁ। কৰাৰ পাছত কি হয়, ইয়াতে আপুনি দেখিব ছেপ ষ্টাইলছ। এতিয়া মই যদি ইয়াত ক্লিক কৰি দিওঁ, দিয়াৰ লগে লগে আকৌ হোম বাটনটো আহি গ'ল, হোম টেবটো আহি গ'ল। কিন্তু মোক ক'লে যে এই ট্ৰাইংগলটোৰ ভিতৰত আপুনি ব্লেক কালাৰ দিয়ক, কেনেকৈ কৰিম? তো তাৰ কাৰণে কি কৰিব? আপুনি ছেপটোত এবাৰ ক্লিক কৰিলে, কৰাৰ লগে লগে এইখিনিত দেখিব ছেপ ফৰ্মেট বুলি। তাৰপিছত আপুনি দেখিব ছেপ ষ্টাইলছ, তাতে মোক কি দিছে? ব্লেক কালাৰ কৰিব দিছে। ব্লেক কালাৰৰ কাৰণে কি আছিলে? সেই ছেপ ফিল যোনটো অপশ্যন আছিলে তাত যাব, তাত গৈ পেলাই ব্লেক কালাৰ এনেকৈ দবাই দিব। ইয়াৰ লগে লগে ব্লেক হৈ গ'ল। এতিয়া ক'লে যে যোনটো আউটলাইন আছে ছেপৰ, আউটলাইনটো কৰি দিয়া য়েল্ল'। তো এতিয়া য়েল্ল' আছে, য়েল্ল' কৰি দিলোঁ। দেখিলে ছেপৰ যোনটো আউটলাইনটো য়েল্ল' হৈ গ'ল। আৰু ডিফাৰেণ্ট অপশ্যনছ আছে, যেনে ইফেক্টছ দিব পাৰি, কিন্তু ইমান ইফেক্টছ দিব নিদিয়ে কাৰণ এইখনটো প্ৰিণ্টো কৰিব লাগিব আপুনি। তো এনেকৈ ডিফাৰেণ্ট টাইপ অফ অপশ্যনছৰ লগত খেলিব পাৰি। আপোনালোকে এতিয়া বহুত টাইম আছে হাতত, তো এইকেইদিন ৱৰ্ডৰ লগত খেলক। আপুনি যদি গেম খেলা বাদ দি ৱৰ্ডৰ লগত খেলক। এতিয়া ৱৰ্ডটো ওলাই লওক, আধা ঘণ্টা এটা খেলক ইয়াৰ লগত, চাওক ক'ত কি অপশ্যনছ আছে, কেনেকৈ কি অপশ্যনছ দিলে। এতিয়া মই এই অপশ্যনটো চিলেক্ট কৰিলোঁ, এই ছেপটো চিলেক্ট কৰিলোঁ। কৰি উঠি যদি মই এডিট ছেপত যাওঁ, চেঞ্জ ছেপত যাওঁ, গ'লে তেতিয়া কৰিলে কি হ'ব? ছাপ'জ মই এতিয়া এইটো দি দিলোঁ, এইটো দিয়াৰ লগে লগে চোৱা ছেপটো চেঞ্জ হৈ গ'ল। বা ড্ৰ টেক্সট বক্স ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব? বা ইয়াতে যি অপশ্যনছ আছে এইবিলাক ইউজ কৰিলে কি হ'ব? তো এনেকৈ আপুনি নিজে এবাৰ চাব বস্তুবিলাক, চালেহে মনত থাকিব। এইটো নহয় যে মই শিকাই আছোঁ, মই যোনখিনি শিকাইছোঁ এইখিনি এক্সামত আহি যাব, বা মই যোনখিনি শিকাইছোঁ এইখিনি চাই আপুনি এইখিনি প্ৰেক্টিচ কৰিব আৰু এইখিনি আহিব, তেনেকুৱা নহয়। মই যি শিকাই আছোঁ তাৰে ভিতৰত আহিব, কিন্তু তাৰে ভিতৰত গোটেইখিনি নাহিবও পাৰে। নতুন নতুন বস্তু ভৰাই দিব পাৰে যোনবিলাক এই ইয়াতে সোমাই থাকে। ক'ত থাকে সেইটো জানিব লাগিব। তো হৈ গ'ল, ছেপ শিকিলোঁ। এতিয়া মই আৰু এটা ল'ম, এইটো ক্ৰিয়েট এ টেবল। টেবল কেনেকৈ ক্ৰিয়েট কৰিম? টেবল ক্ৰিয়েট কৰাৰ কাৰণে আমি ক'ত যাম? ইনচাৰ্টত যাম, টেবল যাম, চাওঁ এটা, দুটা, তিনিটা কুলম লাগে, তিনিটা কুলম, এইটো এটা ৰ' তিনিটা কুলম হ'ল। মোক কি লাগে এতিয়া? দুটা কুলম লাগে আৰু তিনিটা ৰ' লাগে। কেনেকৈ কৰিম? দেখিলে হৈ গ'ল, দুটা কুলম হৈ গ'ল, তিনিটা ৰ'। ঠিক এনেকৈ আপুনি টেবুল এণ্টাৰ কৰিব পাৰে। এতিয়া টেবুল নিজে আপুনি বনাবও পাৰে। ইনচাৰ্ট টেবুলত ক্লিক কৰক, ক্লিক কৰাৰ পাছত আপোনাক কেইটা কুলম লাগে? মই এতিয়া কৈছিলোঁ যে মোক দুটা কুলম লাগে। কেইটা ৰ' লাগে? মোক তিনিটা ৰ' লাগে। কৰি অ'কে কৰি দিয়ক, চাওক দুটা কুলম, তিনিটা ৰ' হৈ গ'ল। ইয়াৰ তাৰপিছত আপুনি দেখিব তাতে ডিফাৰেণ্ট টাইপ অফ টেবুল অপশ্যনছ থাকে ইয়াতে। এইবিলাক যদি ইউজ কৰিব পাৰে, যদি অলপ এনচাৰ শ্বীটখন আপোনাৰ প্ৰিণ্ট কৰা শ্বীটখন ভাল দেখা কৰিব খুজিছে, তেতিয়াহ'লে এইবিলাক ইউজ কৰিব পাৰে। এনেকৈ কালাৰো পায়, বেলেগ বেলেগ কালাৰ। ছাপ'জ মই এইটো লৈছোঁ, দেখিছে কালাৰিং হৈ গ'ল। আৰু কুৱেশ্যনত যদি মেনশ্যন থাকে যে এইটো এনেকুৱা কালাৰ কৰিবা, তেতিয়াতো কৰিবই লাগিব। তো এইখিনি আৰু বৰ্ডাৰ ষ্টাইলছ থাকে, বৰ্ডাৰটো কেনেকুৱাকৈ দিম মই, বৰ্ডাৰ কেনেকুৱাকৈ দিম ইয়াতে, বা বৰ্ডাৰৰ উইথ কিমান হ'ব, এইটো বৰ্ডাৰ দেখিছে, কোনটো বৰ্ডাৰ দিম, অল বৰ্ডাৰ্ছ, লেফ্ট বৰ্ডাৰ, ৰাইট বৰ্ডাৰ কি দিম, এই গোটেইবিলাক আপুনি ইয়াতে এবাৰ চাই ল'ব পাৰে টেবুল অপশ্যনছটো। তো মই জাষ্ট ইয়াতে আপোনাক এইটো দেখুৱাব আহিছিলোঁ যে টেবুল অপশ্যনছটো ক'ত পায়। টেবুলটো আপুনি ইনচাৰ্টত গ'লে টেবুল পাব ইয়াতে। হৈ গ'ল। এতিয়া আমি যিহেতু ইনচাৰ্টত কথা পাতি আছোঁ, তো ইয়াতে আৰু দুটামান বস্তু চাওঁ। এটা হ'ল এইটো স্মাৰ্ট আৰ্ট। স্মাৰ্ট আৰ্টটো ইম্পৰ্টেণ্ট কিয় হয়? এইটো যদি এবাৰ ক্লিক কৰে, ইয়াতে আপুনি বেলেগ বেলেগ ধৰণৰ স্মাৰ্ট আৰ্ট দেখিব, মানে ইয়াতে বেলেগ বেলেগ ধৰণৰ ছেপছ দেখিব। এইকেইটাও কিন্তু ছেপে হয়, কিন্তু এই ছেপবিলাকত কি হয়, কেতিয়াবা আপোনাক মানে কি কৰিছে, এটা লিষ্ট, ছাপ'জ মই দিছোঁ হাইৰাৰ্কিত যদি যাওঁ, এনেকুৱা এখন লিষ্ট বনাব দিছে, মই এইটো অ'কে কৰি দিওঁ, দেখিছে? ছাপ'জ কিবা ডিভাইড কৰিব দিছে, ইয়াতে মোক কিবা এটা লিখিব লাগিব, এইটোৰ আণ্ডাৰত এইটো, আকৌ এইটোৰ আণ্ডাৰত এইটো, তেনেকৈ আমি বস্তুবিলাক ইয়াতে স্মাৰ্ট আৰ্টত গ'লে এইখিনি কৰিব পাৰোঁ। তো স্মাৰ্ট আৰ্টটো বাৰু মই এদিন এটা এক্সট্ৰা ক্লাছ লৈ আহিম, কাৰণ স্মাৰ্ট আৰ্টত বহুতখিনি শিকিবলগীয়া আছে, আৰু পৰীক্ষাত কেতিয়াবা আহিব পাৰে স্মাৰ্ট আৰ্ট। তো স্মাৰ্ট আৰ্ট শিকিলোঁ। স্মাৰ্ট আৰ্টৰ ওচৰতে আছে চাৰ্টছ। কি হয়, কেতিয়াবা এনেকুৱা এখন টেবুলত কিবা ডাটা বনাব দিলে,
টেবুল এখন আছে, টেবুলখনত এক্সেলত কিন্তু কামটো কৰিব দিয়া নাই, আপোনাক ৱৰ্ডত হে এখন ডাটা বনাব লাগে। আপোনাক এটা ডাটা দি দিছে, ডাটাটোৰ পৰা এখন চাৰ্ট বনাব দিছে, এক্সেলত নহয় কিন্তু ৱৰ্ডত। তো তাৰ কাৰণে আমি ইয়াতে টেবুলখনৰ ডাটা লৈ পেলাই আমি যেতিয়া চাৰ্টছত যাম, ইয়াতে আকৌ সেই এক্সেলৰ নিচিনাকৈ গোটেইখন চাৰ্টে পাম। তো আমি ইয়াতে যি চাৰ্ট লাগে তেনেকৈ ইউজ কৰিব পাৰিম, বুজিলে? তো হৈ গ'ল, এইখিনি আমি শিকিলোঁ আজি। চাৰ্টছটো হ'ল ইলাষ্ট্ৰেশ্যনছৰ পৰাই গোটেইকেইটা শিকিলোৱে, পিকচাৰটো ইয়াত মই শিকাব বাকী আছে। দেন মই হেডাৰ এণ্ড ফুটাৰ শিকাইছিলোঁ, পেজ নাম্বাৰ কেনেকৈ দিয়ে শিকাইছিলোঁ। তাৰপিছত ইয়াতে আছিলে টেক্সট বক্স উইথ বাৰ্ডছ অৰ্ডাৰ, এইকেইটা বাৰু মই এটা নেক্সট ক্লাছত চাম। দেন ইকুৱেশ্যনটো শিকালোঁ, চিম্বলটো আপোনালোকক শিকাইছিলোঁ। তো প্ৰায়ভাগ মোৰ হৈয়ে গ'ল, ইনচাৰ্টত যি আছিলে। ইনচাৰ্টৰ পাছত আছে ড্ৰত বহুত এটা ছিগনিফিকেণ্ট যে এক্সাম পাৰ্চপেক্টিভৰ পৰা চাব গ'লে বহুত এটা ছিগনিফিকেঞ্চ নাই ইয়াতে। দেন ডিজাইনত ক'লোঁ, ডিজাইনতো মই শিকালোঁ, এই তিনিটা বহুত ইম্পৰ্টেণ্ট হয়। ৱাটাৰমাৰ্ক, পেজ কালাৰ, পেজ বৰ্ডাৰ্ছ বহুত ইম্পৰ্টেণ্ট হয়। দেন লেআউটত ক'লোঁ, লেআউটতো ইম্পৰ্টেণ্টকেইটা দেখুৱাইছিলোঁ, কি আছিলে মাৰ্জিন, অৰিয়েণ্টেশ্যন, চাইজ, কুলম, বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা। তো বেচিকেলি এইকেইটাই হয়। আৰু তাৰপিছত ৰেফাৰেঞ্চেছ আছে, ৰেফাৰেঞ্চেছৰকেইটা মই শিকাই দিম বাৰু, ফুটনোট কেনেকৈ ইনচাৰ্ট কৰে। দেন আৰু এটা বহুত ইম্পৰ্টেণ্ট বস্তু থাকিব, হাইপাৰলিংক কেনেকৈ কৰে। হাইপাৰলিংকৰ কাৰণে আপুনি ক'ত যাব লাগিব এইটো চাব লাগিব, এইটো দেখিছে লিংক অপশ্যনটো, এইটোত হাইপাৰলিংক এড কৰিব পাৰি। তো এইখিনি চাম, এইখিনি চোৱাৰ পাছত মই এটা ভিডিঅ'ত ৱৰ্ডত ব্যৱহাৰ হৈ থকা কিছুমান কমন শ্বৰ্টকাটছ, কিবোৰ্ডত যদি আমি শ্বৰ্টকাটছবিলাক শিকি লওঁ তেতিয়াহ'লে আমাৰ বহুত টাইম ছেভ হৈ যায়, বাচি যায় টাইম। যেনেকৈ এতিয়া ফৰ এক্সাম্পল ভাস্কৰ বৰ্মনটো মোৰ ইটালিক কৰিব লাগে, তাৰ কাৰণে মই এইটো চিলেক্ট কৰি হোমত যাম, হোমত গৈ মাউজেৰে মই আই দবাম, এনেকৈ বহুত টাইম গুচি যায় ন। তো ডাইৰেক্ট যদি মই কীবৰ্ডৰ পৰাই CTRL I কৰি দিওঁ, ডাইৰেক্ট হৈ গ'ল মোৰ, আৰু মাউচ ধৰিব দৰকাৰেই নহয়। তো তেনেকৈ মানে শ্বৰ্টকাটছখিনি শিকিলে অলপ বেছি টাইম ছেভ হয়। তো মই শ্বৰ্টকাটছৰ এটা ভিডিঅ' লৈ আহিম। তো আজিলৈ ইমানে, থেংক ইউ।